Hello everyone, welcome back to Pallavi's Life. নতুন এটা ভিডিও লৈ মই পল্লৱী আপোনালোকৰ ওচৰলৈ আকৌ আহিলো। এই ভিডিওটো হৈছে কেইদিনমান আগৰ ভিডিও, যেহেতু এই ভিডিওটো কৰি থোৱা হৈছিলে সেইকাৰণে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো। খুব ধুনীয়া এটা প্ৰডাক্ট মই Amazonৰ পৰা অৰ্ডাৰ কৰিছিলো। মোৰ বহুত বেছি ভাল লাগিলে আৰু এটো মোৰ 2 নম্বৰ পাৰচেজ হয়। গিফট কৰিবলৈ কাৰণে এই প্ৰডাক্টটো কিন্তু খুব ধুনীয়া হয়। দেখিছেনে বক্সটো কিমান ধুনীয়া লাগিছে। যেহেতু হাজবেণ্ডৰ বাৰ্থডে আছিলে অক্টোবৰ মাহত ইটো বস্তুটো দিয়া হৈছিলে তথাপিও বাৰ্থডে দিনাখন ধুনীয়া এটা বস্তু দিলে মনটো ভাল লাগে নহয় জানো আৰু ইয়াতে মই তেখেতৰ কাৰণে অৰ্ডাৰ কৰিছিলো এজন পঞ্চমুখী হনুমান যেহেতু হাজবেণ্ড হৈছে হনুমান ভক্ত আৰু তেখেতৰ ওচৰত এনেকুৱা ধুনীয়া এজন মূৰ্তি নাছিলে সেইকাৰণে মই ভাবিলো খুব ধুনীয়া মূৰ্তি হয় Amazonত দেখিয়ে মোৰ বহুত বেছি ভাল লাগিলে সেইকাৰণে ভাবিলো তেখেতৰ কাৰণে অৰ্ডাৰ কৰো আৰু এয়া দেখিছেনে বক্সটো হেতি এই গিফটটো খুব ধুনীয়া হয় আপোনালোকে আপোনালোকৰ ফ্যামিলি মেম্বাৰক কিন্তু দিব পাৰিব আৰু এয়া এই প্ৰডাক্টটো মই অৰ্ডাৰ কৰিছিলো Amazonৰ পৰা 799ত মানে প্ৰায় 800 টকা আৰু পেকেজিং খুব ভাল লাগিলে আপোনালোকে দিব পাৰিব আৰু আপোনালোকে বেলেগ মূৰ্তিও ল'ব পাৰিব তাত বহুত মূৰ্তিবিলাক আছে মোৰ যেহেতু হনুমানজন লাগি আছিল সেইকাৰণে ভাবিলো হনুমানজন হাজবেণ্ডক দিও তেখেতে ভাল পাব আৰু এয়া দেখিছেনে গিফটটো কিমান ধুনীয়া হয় দেখিবলৈ একদম বক্সটো হেতে লাগিছে কিবা জুৱেলাৰী বক্সৰ নিচিনা নহয় নে বাৰু এতিয়া ডাইৰেক্ট আহি গলো কিচেনলৈ আৰু কিচেনৰ পৰা আপোনালোকৰ বাবে লৈ আহিছো খুব ধুনীয়া এটা টিপছ আৰু এই টিপছটো আপোনালোকে ভাল পায় নে নাপায় নাজানো মই কিন্তু ব্যৱহাৰ কৰি বহুত ভাল পাওঁ আৰু ইয়াতে পকা জলকীয়াবিলাক অলপমান কাটি লৈ পেলাই মই ৰ'দত দি থৈছিলো আৰু ইয়াতে মই অকল নিমখ দিছো আৰু এয়া মই এটা বাউলত লৈ লৈছিলো এনে ধৰণে আপোনালোকে লৈ ল'ব আৰু ইয়াতে বেলেগ একো ব্যৱহাৰ কৰিব নালাগে আৰু ইয়াতে মই আপোনালোকক কৈ আছো যে মই ইয়াতে কি এড কৰিম এয়া দেখিছেনে গেলামালৰ দোকানত যেন পাই খোলা আচাৰবিধ ইয়াৰে মই লৈ আহিছিলো 20 টকাৰ আৰু এয়া 20 টকাৰ আচাৰ লৈ আহিছো আৰু এতিয়া মই এই আচাৰবিধৰ আধা মান এই জলকীয়াখিনিত এড কৰিম আপোনালোকক কেতিয়াবা এনে ধৰণে আচাৰ অলপমান বনাই চাবচোন খুব ধুনীয়া হয় আৰু ডিফাৰেন্ট হয় খাবলৈ আৰু এয়া দেখিছেনে মই ইয়াৰে প্ৰায় 10 টকা মানৰ আচাৰ মানে ইয়াৰে হাফ খিনি মই ইয়াতে এড কৰিম আৰু খুব ধুনীয়াকৈ জলকীয়াৰ সৈতে মিক্স কৰি দিম ইয়াত কিন্তু আপোনালোকে যিবিলাক টেমাত আচাৰ পায় এইবিলাক কিন্তু ব্যৱহাৰ নকৰিব এই খোলা আচাৰবিধে আমাক লাগে ইয়াৰে মই এতিয়া আধা এড কৰিলো আৰু আধাখিনি মই বেলেগ কিহবাৰ আচাৰত এড কৰি দিম এনে ধৰণে আচাৰবিলাক বনালে কষ্ট একেবাৰে কম হয় আৰু আপোনালোকে লগে খাব পাৰে আৰু এয়া মই জলকীয়াৰ লগত খুব ধুনীয়াকৈ মিক্স কৰি দিছো আৰু ইয়াতে মই এটা নিমখ এড নকৰো যেহেতু হুকুৱাওতে জলকীয়াত মই অলপমান নিমখ এড কৰিছিলো আৰু এয়া দেখিছেনে আমাৰ একেবাৰে লগে হৈ যোৱা আমাৰ এই আচাৰবিধ ৰেডি হৈ গ'ল ইয়াতে মই এতিয়া চিচাৰৰ এটা বটল লৈছো আৰু এই আচাৰখিনি লাহে এই বটলটোত ভৰাই দিছো আৰু ইয়া দেখিছেনে কালাৰটো কিমান ধুনীয়া লাগিছে এতিয়া আমাৰ লগে হৈ গ'ল এই আচাৰবিধ আৰু মই কিন্তু একেবাৰে সুচি বাচি বটলত ভৰাই দিছো যেহেতু এই মছলাখিনিয়ে মেইন আৰু এয়া আমাৰ ধুনীয়াকৈ লগে হৈ যোৱা আচাৰ ৰেডি আৰু এই আচাৰবিধ আপোনালোকে যিকোনো বস্তুৰ লগত খাবলৈ বহুত ভাল পাব আৰু ইয়াৰ স্মেলটো কিন্তু আপোনালোকে নিজে বনালেহে ভালদৰে গম পাব এতিয়া আচাৰখিনি বটলত ভৰোৱাৰ পাছতে ইয়াতে মই এড কৰিম কেঁচা মিঠাতেল আৰু এই আচাৰৰ স্মেলটো যেন খুব ধুনীয়া লাগে যেহেতু আমি ৰেডিমেড আচাৰ অলপমানো দিছো আৰু এই খোলা আচাৰবিধ নাজানো কিয় খাবলৈ মই সৰুৰ পৰা ভাল পাওঁ টেমা আচাৰতকৈ এই খোলা আচাৰবিধ খাবলৈ বহুত ভাল লাগে এতিয়া আমাৰ আচাৰবিধ ৰেডি হৈ গ'ল আপোনালোকে ইচ্ছা কৰিলে ৰ'দত দিবও পাৰে নিদিবও পাৰে আৰু এয়া আমাৰ আচাৰ এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল Thank you. Happy birthday. Thank you. Babu babu ডাঙৰ বস্তু দেখো। নিবা? মাতে লাগে তো। কর্পোরেট। পঞ্চমুখী
এতিয়া সৰুকৈ বাৰ্থডেটো সেলিব্ৰেট কৰাৰ পাছত ডাইৰেক্ট আহি গলো আমাৰ দুপৰীয়া থালিৰ বাবে ইয়াতে মই থালিখন একেবাৰে সাধাৰণভাৱে বনাইছিলো যেহেতু আমি ৰাতিলৈ এফালে ওলাই যাব লাগিব ইয়াতে মই বনাইছিলো বইল দালি লগতে আলু ভাজি লগতে আছিল মাছ ফ্ৰাই আৰু লগতে আছিল বেগেনা ফ্ৰাই আৰু ইয়াতে মই বনাইছিলো অলপমান চাটনি আৰু এই চাটনিখিনি আছিল গজালিউলা মগুৰ চাটনি আৰু লগতে মই বনাইছিলো ইয়াতে অলপমান পকৰি আৰু এই পকৰিকিটা মই বনাইছিলো লাই আৰু পালেং দি পেলাই আৰু এনে ধৰণে পাতৰ যিবিলাক পকৰি বনোৱা যায় ভাতৰ লগত খাবলৈ কিন্তু বিৰাটে ভাল লাগে আৰু লাষ্টত মই এয়া লৈছিলো এতিয়া যেন মই বনাইছিলো আচাৰবিধ এই আচাৰবিধ কিন্তু আমি লগে লগে খাব পাৰো আৰু এয়া হৈছে আমাৰ দুপৰীয়া থালিখন এনে ধৰণে আজি একেবাৰে সিম্পলকে ৰন্ধা থালিৰে হৈতে হাজবেণ্ডৰ আজিৰ এই বাৰ্থডে বুলি এই থালিখন ৰেডি কৰিলো নিশ্চয় আপোনালোকৰ মোৰ আজি এই থালিৰ যিখিনি আইটেম আছিল চাই ভাল লাগিলে এতিয়া ভাত পানী খাই বই উঠিছিলো হে আহিলে নহয় মোৰ আন এটা পাৰ্সেল এই পাৰ্সেলটো আহিছিলে ফ্লিপকাৰ্টৰ পৰা আহকচোন চাওঁই মই ইয়াতে কি অৰ্ডাৰ কৰিছিলো এনে ধৰণৰ বস্তুবিলাক কিন্তু আমাৰ প্ৰত্যেকজন গৃহিণীৰে কিচেনত কিন্তু বহুত দৰকাৰী হয় আৰু এয়া চাওকচোন মই ইয়াতে অৰ্ডাৰ কৰিছিলো কেইটামান কণ্টেইনাৰ মানে পাকঘৰ ষ্টৰেজত এনে ধৰণৰ কণ্টেইনাৰ বিলাকত বস্তুবিলাক থলে বহুত ভাল লাগে অলপমান সিজিল লাগে ইয়াতে আছিল 8টা কণ্টেইনাৰ আৰু এনে ধৰণৰ কণ্টেইনাৰ বিলাক হয় হসাকে বহুত ধুনিয়া আহিছিলে কোৱালিটিটো ইয়াৰ যেটো প্লাষ্টিকৰ কোৱালিটি হয় বহুত ধুনিয়া হয় আৰু এয়াৰটাইট কণ্টেইনাৰ হয় আৰু ইয়াতে দেখিছেনে ইমান ধুনিয়া কণ্টেইনাৰ কিটা এনে ধৰণৰ কণ্টেইনাৰত কিন্তু বস্তুবিলাক থলে দেখিবলৈ বহুত ধুনিয়া লাগে আৰু ইয়া দেখিছেনে কণ্টেইনাৰ কিটা কিমান ধুনিয়া হয় এতিয়া কণ্টেইনাৰবিলাক মই ভালদৰে ধুই পেলাই শুকুৱাই ললো আৰু এয়া দেখিছেনে মই প্ৰত্যেক বিগ কণ্টেইনাৰত এনে ধৰণে বস্তুবিলাক মই দিছো আসলতে পেকেটত থাকিলে বস্তুবিলাক দেখিবলৈ একেবাৰে আনসিজিল লাগে আৰু এনে ধৰণে যদি আমি কণ্টেইনাৰত থওঁ দেখিবলৈ কিন্তু বহুত ভাল লাগে কিচেনটো দেখিবলৈ সিজিল লাগে আৰু এয়া দেখিছেনে মই ইয়াতে ডাইলবিলাকো ভৰাইছো এতিয়া প্ৰত্যেক বিধ বস্তু মই ইয়াতে ভৰাই লম या এতিয়া মোৰ কন্টেনাৰ কিটা ধুনিয়াকে ফিল কৰা হৈ গৈছে যেহেতু ইয়াতে এটা খালি হৈ থাকিলে এটো কিবা বস্তু পিছত আনিলে এড কৰি দিম আৰু এয়া হৈছে মোৰ ধুনিয়া কন্টেনাৰ কিটা কিচেনত ৰেডি হৈ গল থবলে আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টত মই অৰ্ডাৰ কৰিছিলো 549 रुपीजত 549 रुपीजত কিন্তু এনে ধৰণৰ কন্টেনাৰ আপোনালোকে খুব কমে পাব আৰু এয়া দেখিছেনে কাৰণ ইয়াৰ প্লাষ্টিকটো বহুত ধুনিয়া হয় ইয়াৰ কোৱালিটি বহুত ধুনিয়া হয় আৰু এয়াৰ টাইট হয় নিশ্চয় আপোনালোকৰ মোৰ আজিৰ এই ভিডিওটো চাই ভাল লাগিলে যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ আহো বাই বাই